নমস্কাৰ, মোৰ ইউটিউব চেনেললৈ আপোনালোক সকলোকে পুনৰ এবাৰ স্বাগতম। আজি আমি কথা পাতিম অসমৰ নয়নমণি তথা ৰাজস্থান ৰয়েলছৰ হৈ IPL খেলা বেটিঙৰ অলৰাউণ্ডাৰ ৰিয়ান পৰাগৰ বিষয়ে। তেওঁ জন্ম হৈছিল 2001 চনৰ 10 নৱেম্বৰত। তেওঁৰ লগতে এজন ৰাইট হেণ্ড বেটছমেন তথা অফ চুইং বলাৰো। যোৱা বছৰলৈকে তেওঁক প্ৰাণ পৰাগ বুলি আখ্যা দিয়া সেই বিখ্যাত খেলুৱৈজন ৰিয়ান পৰাগ আজি ৰাজস্থান ৰয়েলছৰ কাৰণে কেৱল হীৰাৰ আমঠুৱে হৈ থকা নাই, গোটেই ভাৰতবৰ্ষৰ কাৰণে তেওঁ এজন বহু উচ্চ খাপৰ বেটছমেন ৰূপে পৰিগণিত হ'বলৈ গৈছে। তেওঁ বিশেষত্বটো হ'ল এইবাৰ ৰাজস্থান ৰয়েলছে যিখিনি খেলত হাৰিবলগীয়া হৈছিল সেই খেলসমূহ তেওঁ বেটিং বিক্ৰমতে জিকিবলৈ সক্ষম হৈছে। এতিয়া 7খন মেচত 318 ৰান মাৰিবলৈ সক্ষম হৈছে 161 ষ্ট্ৰাইক ৰেটত, যিটো মানে এটা ৰেকৰ্ডৰ ফালে গৈ আছে। তেওঁ এভাৰেজ হৈছে 63 আৰু 6 মাৰিছে 20টা। তেওঁ এতিয়ালৈকে 3টা 50 মাৰিছে আৰু হায়েষ্ট স্ক'ৰ হৈছে তেওঁ 84 নট আউট। বৰ্তমান তেওঁ ভাৰতৰ বেটিং বিক্ৰম বিৰাট কোহলিৰ পিছতে অৰেঞ্জ কেপৰ কাৰণে দাবীদাৰ হৈ আছে আমাৰ IPLত। আমি যদি চাওঁ তেওঁ এই বেটিঙত ইমান পাৰদৰ্শিতা দেখুওৱাৰ পিছত আমি ৰাজস্থান ৰয়েলছৰ কেপ্টেইন সঞ্জু চেমছনৰ মহত্বপূৰ্ণ যোগদানটো স্বীকাৰ কৰিবই লাগিব। তেখেতে তেওঁ মানে দুদিনত তেওঁক বহুত সহায় কৰি দিছিলে, যাৰ কাৰণে তেওঁ আজি গোটেই পৃথিৱীৰ কাৰণে এজন আলোচ্য বেটছমেন হিচাপে পৰিগণিত হ'বলৈ সক্ষম হৈছে। ছ'চিয়েল মিডিয়াত এদিন ৰিয়ান পৰাগক বহুত মানুহে সমালোচনা কৰিছিলে, তেওঁক ৰিয়ান পৰাগৰ নামটোৱে বিকৃত কৰি পেলাই প্ৰাণ পৰাগ কৰিছিলে। আজি সেইসকলে চাগে নিশ্চয় গম পাইছে যে আমি প্ৰতিভাক কেতিয়াও হেয় কৰিব নালাগে, আৰু ৰিয়ান পৰাগে নিজকে প্ৰমাণ কৰি দেখুৱাই দিলে যে মই প্ৰকৃততে ৰিয়ান পৰাগহে। মই আপোনালোকে যি সমালোচনা কৰিছিলে মই বেটিঙৰ মাধ্যমে তাৰ যোগ্য প্ৰত্যুত্তৰ দিছোঁ, বা সেই সমালোচকসকলৰ কাৰণে তেওঁ বেটিঙেই হৈছে যোগ্য প্ৰত্যুত্তৰ। বৰ্তমান খেলসমূহৰ তেওঁ বেটিংটো দেখি পেলাই আমি গম পাব যে তেওঁ পূৰ্ণ পৰিপক্ক হৈ উঠিছে। তেওঁ প্ৰথমতে বলসমূহ নিৰীক্ষণ কৰে, তাৰপিছত লাহে লাহে তেওঁ বেটিংটো পাৰদৰ্শিতাটো বঢ়াই দিয়ে আৰু নিজৰ বিক্ৰমে টিমটোক জিকাই দিবলৈ সক্ষম হৈ গৈ আছে। প্ৰমাণ এয়া চাওক আপোনালোকৰ সন্মুখত, গুজৰাট টাইটান্সৰ এগেইনষ্টত এটা সুন্দৰ ইনিংছ খেলি তেওঁ ৰাজস্থান ৰয়েলছক জিকাবলৈ সক্ষম হৈছে। আৰু এয়া আপোনালোকৰ সন্মুখৰ স্ক্ৰীণত ভাহি উঠিছে যি দিল্লীৰ এগেইনষ্টত অকলে 84 ৰান মাৰি হৰা খেলখন ৰাজস্থানৰ ফৰলৈ লৈ আহিবলৈ সক্ষম হৈছিল। হৈ যোৱা কলকাতা নাইট ৰাইডাৰ্ছৰ এগেইনষ্টৰ খেলখনত যিটো সময়ত তেওঁ বেটিং কৰিবলৈ আগবাঢ়িছিলে, সেই সময়ত স্ক'ৰ বৰ্ডৰ স্ক'ৰটো বঢ়োৱাৰ প্ৰধান দায়িত্ব তেওঁৰ ওপৰত পৰিছিলে। গতিকে তেওঁ 14টা বলতে 34 ৰানৰ এটা দুৰ্ধৰ্ষ ইনিংছ খেলিবলৈ সক্ষম হ'ল, য'ত 4টা 4 আছিলে আৰু 2টা 6 আছিলে, আৰু তেওঁৰ ষ্ট্ৰাইক ৰেটটো আছিল 242। ঘৰুৱা ক্ৰিকেটত যদি আমি চাওঁ, অসম টীমটোক আগবঢ়াই নিয়াত প্ৰমুখ ভূমিকা তেওঁই গ্ৰহণ কৰিছে। আগত যিখিনি কৰিবলৈ অসম টীমটো সিমান সক্ষম হোৱা নাছিল, কিন্তু ৰিয়ান পৰাগে কেপ্টেইনশ্বিপটো লৈ তেওঁ অসমৰ টীমটোক বহুত আগবঢ়াই লৈ যাবলৈ সক্ষম হৈছে। ডমেষ্টিক কেৰিয়াৰ তেওঁৰ যিখিনি ৰেকৰ্ড সেইখিনি চালে আমি তাৰ প্ৰমাণ পাওঁ। গতিকে ইমান সুন্দৰ এজন খেলুৱৈ, গতিকে আমি আশা ৰাখিছোঁ নৰ্থ ইষ্টৰ ফালৰ পৰা প্ৰথম ভাৰতীয় টীমক প্ৰতিনিধিত্ব কৰিব বুলি, আৰু আমি টীম মেনেজমেণ্টলৈও ৰিকুৱেষ্ট কৰিছোঁ এই ভিডিঅ'ৰ যোগেদি কি এজন যোগ্য খেলুৱৈক যোগ্য স্থানত উপৱিষ্ট কৰাই ভাৰতীয় টীমটোক আৰু সবল কৰিবলৈ যেন সক্ষম কৰে। এয়ে আমাৰ ভাৰতীয় টীম মেনেজমেণ্টৰ ওচৰত আহ্বান।